ঘটনাটো তো আমি ৰাতিপুৱাহে গম পালোঁ। তাৰমানে ইয়াতে এজন মানুহ দৈনিক বজাৰত আমাৰ চামল মজুমদাৰ নামৰ দোকানীজনৰ সন্মুখত মানে মৃত হৈ পৰি আছে। কিন্তু গোটেই মানে বজাৰখনতে মোটামুটি ৰাস্তাৰ পৰা আপোনাৰ এই মজুমদাৰৰ দোকানলৈকে মোটামুটি তেজে তেজ। তাৰমানে বাহিৰত ক'ৰবাত মাৰি পেলাই ইয়াতে আনি পেলাই তেওঁক পেলাই ৰখা বুলি আমি অনুমান কৰিব পাৰিছোঁ। মানুহজনটো সকলোৱে কৈ আছে কিবা ইয়াতে ভেলটু বুলি কৈ আছে নামটো, কিন্তু ঠিক অৰিজিনেল নামটো আমি নাজানো। কিন্তু সকলোৱে ভেলটু বুলি কৈ চিনাকি মানুহখিনি কৈ আছে আৰু নদী পাৰত তেওঁৰ ঘৰ বুলি কৈ আছে। দুধনৈ নদীৰ পাৰত ঘৰ বুলি কৈ আছে। এতিয়াতো পৰি থকা ঠাইডোখৰ চামল মজুমদাৰ নামৰ এজন আমাৰ ব্যৱসায়ী, তেওঁৰ দোকানৰ সন্মুখত ছুপাৰ মাৰ্কেট, সমবায় সমিতি ছুপাৰ মাৰ্কেটত সন্মুখত পৰি আছে। তেজ বহুত আৰু গোটেই ৰাস্তাটো তেজে তেজ আছে। মেইন ৰাস্তাত যিটো বজাৰত সোমাই অহা ৰাস্তাৰ মোটামুটি একদম ওচৰৰ পৰাই মানে আপোনাৰ তেজে তেজ হৈ আছে। অনুমান কৰা যায় বাহিৰৰ পৰা ক'ৰবাত মাৰি পেলাই ইয়াতে লৈ অহা হৈছে। ঘটনাটো তো আমি ৰাতিপুৱাহে গম পালোঁ। তাৰমানে ইয়াতে এজন মানুহ দৈনিক বজাৰত আমাৰ চামল মজুমদাৰ নামৰ দোকানীজনৰ সন্মুখত মানে মৃত হৈ পৰি আছে। কিন্তু গোটেই মানে বজাৰখনতে মোটামুটি ৰাস্তাৰ পৰা আপোনাৰ এই মজুমদাৰৰ দোকানলৈকে মোটামুটি তেজে তেজ। তাৰমানে বাহিৰত ক'ৰবাত মাৰি পেলাই ইয়াতে আনি পেলাই তেওঁক পেলাই ৰখা বুলি আমি অনুমান কৰিব পাৰিছোঁ। মানুহজনটো সকলোৱে কৈ আছে কিবা ইয়াতে ভেলটু বুলি কৈ আছে নামটো, কিন্তু ঠিক অৰিজিনেল নামটো আমি নাজানো। কিন্তু সকলোৱে ভেলটু বুলি কৈ চিনাকি মানুহখিনি কৈ আছে আৰু নদী পাৰত তেওঁৰ ঘৰ বুলি কৈ আছে। দুধনৈ নদীৰ পাৰত ঘৰ বুলি কৈ আছে। এতিয়াতো পৰি থকা ঠাইডোখৰ চামল মজুমদাৰ নামৰ এজন আমাৰ ব্যৱসায়ী, তেওঁৰ দোকানৰ সন্মুখত ছুপাৰ মাৰ্কেট, সমবায় সমিতি ছুপাৰ মাৰ্কেটত সন্মুখত পৰি আছে। তেজ বহুত আৰু গোটেই ৰাস্তাটো তেজে তেজ আছে। মেইন ৰাস্তাত যিটো বজাৰত সোমাই অহা ৰাস্তাৰ মোটামুটি একদম ওচৰৰ পৰাই মানে আপোনাৰ তেজে তেজ হৈ আছে। অনুমান কৰা যায় বাহিৰৰ পৰা ক'ৰবাত মাৰি পেলাই ইয়াতে লৈ অহা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।